নমস্কাৰ এজন ভিউৱাৰ্ছে মোক সুধিছিল যে ভাৰ্বৰ সেকেন্ড ফৰ্মৰ পাছত হেভিং আৰু তাৰ পাছত আমি পুনৰ থাৰ্ড ফৰ্ম কেনে ধৰণৰ বাক্যত ব্যৱহাৰ কৰিব লাগে বা কি অৰ্থত ব্যৱহাৰ কৰা উচিত গতিকে আজিৰ এই ভিডিওটোত মই আপোনালোকক ক'বলৈ যত্ন কৰিছো ভাৰ্বৰ যি কোনো ফৰ্মৰ পাছত হেভিং আৰু ভাৰ্বৰ থাৰ্ড ফৰ্ম আমি কোনবোৰ সেন্টেন্সত ব্যৱহাৰ কৰো বা কোনবোৰ সিচুৱেশনত ব্যৱহাৰ কৰিম বা কোনবোৰ অৰ্থৰ বাবে আমি এই ধৰণৰ বাক্যবোৰ ব্যৱহাৰ কৰিব পাৰো গতিকে মই আপোনালোকক 2-4টা এক্সাম্পলৰ সহায়ত সকলোবোৰ কনসেপ্ট বুজাই দিবলৈ যত্ন কৰিছো ভিডিওটো স্কিপ নকৰাকৈ হেকলৈকে চাব যদি ভিডিওটো হেকলৈকে চাই ডেফিনেটলি আপুনিও সহজে এই কনসেপ্টটো বুজিব পাৰিব আৰু এনে ধৰণৰ বাক্য ফৰ্ম কৰিব পাৰিব সো আহক এটা ভিডিওটো আৰম্ভ কৰো এইখিনিতে এটা বিশেষ ঘোষণা আপোনালোকৰ মাজৰ কোনো লাৰ্নাৰ্ছে যদি অনলাইন মাধ্যমৰ জৰিয়তে মোৰ হৈতে স্পোকেন ইংলিশ বা ইংলিশ গ্ৰামাৰ শিকিব বিচাৰে তেতিয়া হলে তলত উলাই থকা নাম্বাৰটোত আপোনালোকৰ নাম আৰু এড্ৰেছ হোৱাটছআপ কৰক এই ক্লাছটোত আপোনালোকে বেসিকৰ পৰা এডভান্স ইংলিশলৈকে শিকিব পাৰিব আৰু ইংৰাজীত ব্যৱহাৰ হৈ থকা বিভিন্ন বাক্য আমি কেনেদৰে ফৰ্ম কৰিব পাৰিম বা বিভিন্ন সিচুৱেশনত কেনেদৰে ব্যৱহাৰ কৰিব পাৰিম তাৰ বিষয়ে আপোনালোকক প্ৰেক্টিস কৰোৱা হ'ব আৰু এই ক্লাছটোৰ ডিউৰেচন হ'ব মাত্ৰ 8 মাহ অহা 16 সেপ্টেম্বৰৰ পৰা আবেলি 6 বজাত এই ক্লাছ আৰম্ভ হ'ব যদি আপুনি এই ক্লাছটোত এনৰোল হ'ব বিচাৰে স্ক্ৰিনত উলাই থকা নাম্বাৰটোত আপোনাৰ নাম আৰু এড্ৰেছ হোৱাটছআপ কৰিবলৈ নাপাহৰিব এই ক্লাছটো সকলো লোকৰ বাবে উপলব্ধ হ'ব ছাত্ৰ ছাত্ৰী হাউসৱাইফ সাৰ্ভিসমেন সকলোৱে এই ক্লাছটোত এনৰোল হ'ব পাৰিব আৰু যদি আপুনি এই ক্লাছটোৰ সবিশেষ পাব বিচাৰে ডেসক্ৰিপচন বক্সত থকা লিংকটোত ক্লিক কৰি আপুনি ক্লাছৰ সবিশেষ ডাউনলোড কৰিব পাৰিব ধন্যবাদ আমি যেতিয়া কোনো এটা বাক্যত ভাৰ্বৰ পাছত হেভিং আৰু ভাৰ্বৰ থাৰ্ড ফৰ্ম ব্যৱহাৰ কৰিব লগা হয় এই স্ট্ৰাকচাৰটো কোৱা হয় পাৰফেক্ট জিৰান্ড আপোনালোকে হয়তো জিৰান্ডৰ বিষয় নিশ্চয় জানে যদি জিৰান্ডৰ বিষয় নাজানে সেই ভিডিও কেটাৰ লিংক মই ওপৰৰ আই বটন আৰু তলৰ ডেসক্ৰিপচন বক্সত দি দিবলৈ যত্ন কৰিছো আপোনালোকে চাই ল'ব পাৰিব এতিয়া কথা হল আমি এই পাৰফেক্ট জিৰান্ডৰ বাক্যবোৰ কোনবোৰ সিচুৱেশনত বা কি অৰ্থত ব্যৱহাৰ কৰিব পাৰো আমি যেতিয়া কোনো এটা বাক্য পাৰফেক্ট জিৰান্ডত ক'বলৈ যাওঁ তেনে ক্ষেত্ৰত যেটো বাক্য হয় বাক্যটোৱে দুটা একচনৰ কথা উল্লেখ কৰে মই এটা এক্সাম্পলৰ মাধ্যমেৰে আপোনালোকক বুজাই দিবলৈ যত্ন কৰো মই যেতিয়া এটা বাক্য কওঁ যে তাই লৰাজনক ভাল পোৱাটো স্বীকাৰ কৰিছিল এই বাক্যটো চাওক মই বাক্যটো কি কলো তাই লৰাজনক ভাল পোৱাটো স্বীকাৰ কৰিছিল এই বাক্যটো দুটা একচন আছে প্ৰথম একচনটো কি তাই স্বীকাৰ কৰিছিল আৰু সেকেন্ড একচনটো কি তাই ভাল পাইছিল এনে ধৰণৰ বাক্যবোৰ যেতিয়া আমি ইংৰাজীত ট্ৰান্সলেট কৰিব লগা হয় তেনে ক্ষেত্ৰত আমি পাৰফেক্ট জিৰান্ডৰ সহায়ত এই বাক্যবোৰ অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰিব পাৰো এতিয়া এই বাক্যটোত হয়তো আপোনালোকে নিশ্চয় লক্ষ্য কৰিলে যে বাক্যটোত দুটা একচন আছে প্ৰথম একচনটো হল তাই স্বীকাৰ কৰিছিল সেকেন্ড একচনটো হল তাই ভাল পাইছিল এটা যেটো একচন আগত হল কোনটো একচন আগত হল তাই লৰাটোক ভাল পাব লাগিব তেতিয়াহে আপোনাৰ আগত স্বীকাৰ কৰিব পাৰিব এটা একচন আগতীয়াকে হ'ব লাগিব আৰু যেটো একচন আগতীয়াকে হল সেই একচনটো আমি সদায় পাৰফেক্ট জিৰান্ডত ক'ব লাগে বা পাৰফেক্ট জিৰান্ডত আমি ক'ব পাৰো এই বাক্যটো তাই ভাল পোৱা কামটো আগত হল গতিকে যেটো ভাল পোৱা কাম হয় এই ভাল পোৱা কামটোৰ বিষয়ে আমি পাৰফেক্ট জিৰান্ডত উল্লেখ কৰিম সো আমি কেনেদৰে ব্যৱহাৰ কৰিম বাক্যত 2-4টা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজিবলৈ যত্ন কৰো আহক এতিয়া আমি এই বাক্যটোকে ইংৰাজীলৈ ট্ৰান্সলেট কৰি চাবলৈ যত্ন কৰো আহক মই বাক্যটো কি কৈছিলো তাই লৰাজনক ভাল পোৱাটো স্বীকাৰ কৰিছিল বুলি কওঁতে আমি ক'ব পাৰো সি এডমিটেড মানে হল তাই স্বীকাৰ কৰিছিল তাই কি স্বীকাৰ কৰিছিল তাই যে লৰাজনক ভাল পাইছিল হেতু স্বীকাৰ কৰিছিল তাই লৰাজনক ভাল পোৱা কামটো আগতেই হৈছিল গতিকে আমি যেটো কাম আগত হল হে আগত হোৱা কামটো আমি পাৰফেক্ট জিৰান্ডত কম তেতিয়া আমি কি কম সি এডমিটেড having loved আমি ক'ব লাগিব লভৰ থাৰ্ড ফৰ্ম loved ক'ব লাগিব তেতিয়া আমি বাক্যটো ক'ব পাৰো she admitted having loved কাক ভাল পোৱাটো লৰাজনক তেতিয়া আমি ক'ব লাগিব she admitted having loved the boy এনে ধৰণে আমি বাক্যখিনি ফৰ্ম কৰিব পাৰো সো এই বাক্যটোত চাওক কি হল প্ৰথমতে admitted ভাৰ্বটো আহিছে তাৰ পিছত having আহিছে তাৰ পিছত লভৰ থাৰ্ড ফৰ্ম আমি ব্যৱহাৰ কৰিছো ইয়াত যে কেৱল সেকেন্ড ফৰ্মই হ'ব এনে নহয় আপোনালোকে ফাৰ্স্ট ফৰ্মও কেতিয়াবা ব্যৱহাৰ কৰিব লগা হ'ব পাৰে ঠিক তেনে ধৰণে মই যদি অন্য এটা বাক্য কওঁ যে হি ছোৱালীজনীক গালি পৰাটো অস্বীকাৰ কৰিছিল বা হি ছোৱালীজনীক অপদস্থ কৰাটো অস্বীকাৰ কৰিছিল এই বাক্যটো চাওক হি অস্বীকাৰ কৰিছিল কি অস্বীকাৰ কৰিছিল ছোৱালীজনীক গালি পৰাটো সো ছোৱালীজনীক প্ৰথমতে গালি পাৰিব লাগিব তাৰ পিছতহে অস্বীকাৰ কৰিব এটা একচন আগতীয়াকে হ'ব লাগিব সো তেতিয়া আমি বাক্যটো কেনে ধৰণে কম আমি ক'ব পাৰো যে হি ডিনাইড হি অস্বীকাৰ কৰিছিল কি অস্বীকাৰ কৰিছিল ছোৱালীজনীক গালি পৰাটো অস্বীকাৰ কৰিছিল তেতিয়া আমি
ক'ব পাৰোঁ see he denied having abused the girl he denied having abused the girl he ছোৱালীজনীক গালি পৰাটো বা অপদস্থ কৰাটো অস্বীকাৰ কৰিছিল এই বাক্যবোৰ আমি আমাৰ কনভাৰচেচনত এনে ধৰণেও ব্যৱহাৰ কৰিব পাৰোঁ যে he denied that he had abused the girl he denied that he had abused the girl he denied that he অস্বীকাৰ কৰিছিল যে he had abused the girl he ছোৱালীজনীক অপদস্থ কৰিছিল বা গালি পাৰিছিল এনে ধৰণেও আমি আমাৰ ডেইলি কনভাৰচেচনত ব্যৱহাৰ কৰিব পাৰোঁ কেতিয়াবা আমি আমাৰ ডেইলি লাইফত এনে ধৰণৰ বাক্যও কওঁ যে মই ভুলটো কৰি পস্তাই আছো মই ভুলটো কৰি পস্তাই আছো এটা সক আপুনি ভুলটো প্ৰথমতে কৰিলে তাৰ পিছত আপুনি বৰ্তমান পস্তাই আছে তেনেকুৱা ক্ষেত্ৰত আমি পাৰফেক্ট জিৰান ব্যৱহাৰ কৰিব পাৰোঁ আমি বাক্যটো কেনে ধৰণে কম মই প্ৰথমতে কি কৈছিলো মই পস্তাই আছো তেতিয়া আমি ক'ব পাৰোঁ I am regretting মই পস্তাই আছো মই কি কাৰণে পস্তাই আছো ভুলটো কৰি বুলি কওঁতে আমি ক'ব লাগে I am regretting having made the mistake I am regretting having made the mistake মই ভুলটো কৰি পস্তাই আছো এইখিনিতে এটা ইম্পৰ্টেন্ট পইণ্ট মনত ৰাখি লব আমি যেতিয়া কোনো এটা বাক্যত জিৰান ব্যৱহাৰ কৰো ই লাগিলে সিম্পল জিৰান দেই হওক ই লাগিলে পাৰফেক্ট জিৰান দেই হওক আমি যেতিয়া কোনো এটা বাক্যত জিৰান ব্যৱহাৰ কৰো ই হয়তো সাবজেক্ট হিচাপে ব্যৱহাৰ হ'ব অন্যথা অবজেক্ট হিচাপে আমি জিৰানক ব্যৱহাৰ কৰিব লাগে এতিয়া আমি নেক্সট এটা এক্সাম্পল চাই লবলৈ যত্ন কৰো আহক কেতিয়াবা আমি এনে ধৰণৰ বাক্য কওঁ যে আপোনাক অসুবিধা দিয়াৰ বাবে দুখিত প্ৰথমতে আমি তেখেতক অসুবিধা দিলো তাৰ পাছত আমি কৈছো যে আপোনাক অসুবিধা দিয়াৰ বাবে মই দুখিত সো প্ৰথমতে আপুনি কি ক'ব মই দুখিত বুলি ক'ব তেতিয়া আপুনি বাক্যটো ক'ব লাগিব I am sorry for মই দুখিত কি কাৰণে দুখিত প্ৰথমতে মই আপোনাক ডিস্টাৰ্ব দিলো তেতিয়া মই বাক্যটো ক'ব পাৰোঁ যে I am sorry for having disturbed you আপোনাক অসুবিধা দিয়াৰ বাবে মই দুখিত বুলি কওঁতে আমি বাক্যটো ক'ব পাৰোঁ I am sorry for having disturbed you ঠিক তেনে ধৰণে মই যদি এটা লাষ্ট এক্সাম্পল কওঁ যে হি মোবাইল চুৰ কৰাটো স্বীকাৰ কৰিছিল এই বাক্যটো চাওক হি মোবাইল চুৰ কৰাটো স্বীকাৰ কৰিছিল হি প্ৰথমতে মোবাইলটো চুৰ কৰিলে তাৰ পিছত হি স্বীকাৰ কৰিছে সো হি স্বীকাৰ কৰিছিল বুলি কওঁতে আমি বাক্যটো ক'ব পাৰোঁ হি এডমিটেড হি স্বীকাৰ কৰিছিল হি কি স্বীকাৰ কৰিছিল মোবাইলটো চুৰ কৰাটো স্বীকাৰ কৰিছিল মোবাইলটো চুৰ কৰাটো আগতীয়াকৈ হৈ গ'ল তেতিয়া আমি বাক্যটো ক'ব পাৰোঁ হি এডমিটেড having stolen a mobile having stolen a mobile হি মোবাইল চুৰ কৰাটো স্বীকাৰ কৰিছিল এনে ধৰণে আমি বাক্যবোৰত যিকোনো ভাৰ্বৰ পাছত having আৰু ভাৰ্বৰ থাৰ্ড ফৰ্ম ব্যৱহাৰ কৰিব লাগে হয়তো আপোনালোকে এতিয়া নিশ্চয় বুজিব পাৰিলে আমি পাৰফেক্ট জিৰান বা ভাৰ্বৰ পাছত having আৰু ভাৰ্বৰ থাৰ্ড ফৰ্ম কেনেদৰে বাক্যত ব্যৱহাৰ কৰিব লাগে যদি ভিডিওটো ভাল পালে প্লিজ ভিডিওটো লাইক কৰক আৰু সকলোৰে মাজত শেয়াৰ কৰি যাবলৈ সমলি নাপাহৰিব আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি অল নটিফিকেশন অন কৰি ল'ব মই আপোনালোকৰ বাবে এনে ধৰণৰ ভিডিও ৰেগুলাৰ আপলোড কৰি থাকো আপোনালোকে নটিফিকেশন পাব আৰু ভিডিওবোৰ চাব পাৰিব থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও হ্যাভ এ নাইস ডে